মই এইটো বিষয়েও আপোনালোকক জনাই থওঁ যে এইবাৰ আমাৰ মেহবুবক জিকাবৰ কাৰণে সকলো চেষ্টা কৰিছোঁ আৰু বিৰোধী ঐক্য মঞ্চৰ যিখন আসন সেই আসনখন আমি আমাৰ দললৈ ৰাখি ইয়াৰ যি সমষ্টিৰ মেহবুবক তাত কেণ্ডিডেট কৰিম বুলি আশা প্ৰকাশ কৰি আছোঁ। কিন্তু এতিয়া সময়টো বহুত আগতীয়া হৈ আছে, কথাটো কৈ দিলে আকৌ ভুল বুজাবুজি হৈ যাব। সেইকাৰণে মই অকল আশা প্ৰকাশ কৰিছোঁ বুলিয়ে কৈছোঁ আকৌ দেই, নহ'লে ভুল বুজাবুজি হৈ যাব হয়নে নহয়? গতিকে একদম নিশ্চিন্ত থাকিব। মই আপোনালোকে জানে যে মই শক্তিশালী মানুহ, য'ত যি ঠাইত ক'ব লাগে মই ধুনীয়াকৈ কওঁ। আপোনালোকে নিশ্চিন্ত হৈ থাকক, আপোনালোকে কাম কৰি থাকক। আপোনালোকৰ এই অঞ্চলত এজন শক্তিশালী MLA আপোনালোকক দিব লাগিব আৰু সেইটো দিয়াৰ ব্যৱস্থা কৰিম। চুইচ গেট নামৰ ঠাইখনত বানপানীত ক্ষতিগ্ৰস্ত হোৱা ৰাইজৰ খবৰ ল'বৰ কাৰণে আহিছিলোঁ। বিশেষকৈ এই চুইচ গেটৰ পৰা পাৰ হৈ দিলে, ব্ৰহ্মপুত্ৰৰ এটা খুঁটি পাৰ হৈ দিলে লাখ লাখ মানুহ চৰ অঞ্চলত বসবাস কৰে আৰু এইবাৰ বানপানীয়ে চৰ অঞ্চলৰ মৰাপাট খেতিটো নষ্ট কৰা আমি দেখিবলৈ পাইছোঁ। মাকৈ খেতিটো একেবাৰে ধ্বংস হৈ গৈছে। মাকৈ খেতি ইয়াতে আপোনালোকে সকলোৱে জানে যে এই অঞ্চলত এখন ডাঙৰ মাকৈ বজাৰো আছে। মাকৈ খেতিটো সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে আৰু খৰিৰ কাৰণে যিটো খেতি কৰে যান্ত্ৰিক, তো সেইটো আমি দেখিছোঁ যে কিছু পৰিমাণে নষ্ট হৈছে। তো মই চৰকাৰক আহ্বান জনাওঁ যে আমাৰ খেতিয়কসকলৰ যিবিলাক খেতি নষ্ট হৈছে, বিশেষকৈ মাকৈ খেতিটো নষ্ট হৈছে আৰু 2 নম্বৰ মৰাপাটবিলাকৰো নষ্ট হৈ যাব, কাৰণ মৰাপাটত যিধৰণে পানী উঠিছে তাৰপিছত শিপা ওলাই যাব, গতিকে মৰাপাটবিলাকৰ লোকচান হ'ব। আৰু এনেও মৰাপাট খেতিত বৰ বেছি লাভ নহয়, অকল ঠাৰিডালহে লাভ থাকেগৈ লাষ্টত গৈ। সেইডাল বিক্ৰী কৰি পোৱা পইচাটোৰ বাহিৰে বা সেইটো খৰি হিচাপে ব্যৱহাৰ কৰাৰ বাহিৰে বাকী একো লাভেই নাথাকে। গতিকে এই মুহূৰ্তত মই অসমৰ খেতিয়কসকলৰ যিবিলাক তেওঁলোকৰ খেতি লোকচান হৈছে, সকলো খেতিৰ কাৰণে উপযুক্ত ক্ষতিপূৰণ দিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। দ্বিতীয় কথাটো হ'ল, এই অঞ্চললৈ যেতিয়া আহিছিলোঁ চুইচ গেট এলেকালৈ, ইয়াত দেখিলোঁ যে এই ব্ৰহ্মপুত্ৰ সুঁতিটোৰ ওপৰত এখন দলঙৰ খুব প্ৰয়োজন। এই দলংখন যদি দি দিয়া যায় তেতিয়াহ'লে ইয়াত থকা 60টামান চৰ আছে। 60টামান চৰত থকা 10-15 লাখ মানুহৰ কাৰণে এইটো বহুত উপকাৰ হ'ব। মই অসম চৰকাৰক আহ্বান জনাওঁ যে ধিং সমষ্টিৰ চুইচ গেট এলেকাত ব্ৰহ্মপুত্ৰৰ যিটো সুঁতি আছে সেই সুঁতিটোৰ ওপৰত এখন দলং দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। মোক ৰাইজে কৈ আছে যে ইয়াৰ স্থানীয় MLA আমিনুল ইছলাম তেখেতে বহুতবাৰ এইটো প্ৰতিশ্ৰুতি দিলে দলংখনত, কিন্তু এতিয়ালৈকে নিৰ্মাণ কৰিব পৰা নাই। ইয়াৰ প্ৰাক্তন আমাৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়ায়ো এই দলংখন নিৰ্মাণৰ কথা কৈছিলে, কিন্তু এতিয়ালৈকে হৈ উঠা নাই বুলি মোৰ ৰাইজে কৈ আছে। গতিকে মই চৰকাৰক আহ্বান জনাম যে 8 লাখ, 10 লাখ, 15 লাখ মানুহ যিটো অঞ্চলত বসবাস কৰে, গোটেই চৰ অঞ্চলৰ মানুহৰ কাৰণে হস্পিটেললৈ অহাৰ ৰাস্তা, চৰ অঞ্চলৰ মানুহৰ কাৰণে স্কুললৈ কলেজলৈ অহাৰ ৰাস্তা, যিহেতু এইটোৱে ৰাস্তা, গতিকে মই এই ব্ৰহ্মপুত্ৰৰ সুঁতিটোৰ ওপৰত চুইচ গেট অঞ্চলত, ধিং সমষ্টিৰ চুইচ গেট অঞ্চলত এখন পকী দলং নিৰ্মাণ কৰিবৰ কাৰণে চৰকাৰক আজি ইয়াৰ পৰা আহ্বান জনাইছোঁ। এইটো অত্যন্ত প্ৰয়োজন। অসমৰ সংখ্যালঘু ৰাইজ ইয়াতে যথেষ্ট পৰিমাণে কষ্টত বসবাস কৰিছে। মই আশা কৰিম যে চৰকাৰে চুইচ গেট অঞ্চলত এখন পকী দলং দিয়াৰ ব্যৱস্থা কৰিব। APSCৰ পৰা দ্বিতীয় পৰ্বৰ 4ৰ্থ বৰ্গৰ যি পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা কৈছে, মই তাৰ আগতে আন এটা কথা কৈ ল'ব খুজিছোঁ। আজি 2 দিনমানৰ আগতে আমাৰ এই অঞ্চলতে ৰৌমাৰী বিলত মাছ মাৰিবলৈ যোৱা বুলি 2জন খেতিয়কক, ককায়েক আৰু ভায়েক 2জনক গুলীয়াই হত্যা কৰিছিলে বন বিভাগে। মানে কেইদিনমানৰ আগতে 2জন খেতিয়কৰ ওপৰত দাদাগিৰি দেখুৱাই তেওঁলোকক হত্যা কৰি দিলে, এনকাউণ্টাৰ কৰি মাৰি দিলে। 2 নম্বৰী এনকাউণ্টাৰ, ভুৱা এনকাউণ্টাৰ। 2জন খেতিয়কক মাছ মাৰিবলৈ মানে বিলত যোৱাই নাই, মথাউৰিৰ ওপৰত মথাউৰি পাৰেই হোৱা নাই, তাতে 2জন মানুহক গুলীয়াই হত্যা কৰি দিলে। কিন্তু যেতিয়া এই ঠাইখিনিতে প্ৰায় একেবাৰে ওচৰতে এই চুইচ গেট অঞ্চলত যেতিয়া এটা বাঘে যোৱা কেইবাদিন ধৰি অত্যাচাৰ কৰি আছে মানুহক, 2জন মানুহক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰাৰ পাছত এতিয়া মৃত্যুৰ সৈতে যুঁজি আছে GMCH। এজন মানুহো আৰু বেছিকৈ আঘাতপ্ৰাপ্ত হৈছে। কিন্তু এতিয়া কিন্তু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কোনো অস্তিত্ব নাই। এটা বাঘ ধৰিব নোৱাৰা মানুহে 2জন খেতিয়কক কিন্তু গুলীয়াই হত্যা কৰিছে। গতিকে মই এই মুহূৰ্তত
ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মন্ত্ৰী ডাঙৰীয়াক আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অতি সোনকালে লাওখোৱা অভয়াৰণ্যৰ পৰা ওলাই অহা বাঘে এই অঞ্চলৰ মানুহক যিধৰণে আক্ৰমণ কৰিলে সেই আক্ৰমণ কৰা যিসকল মানুহ যিসকল হস্পিটেলাইজ হৈ আছে তেওঁলোকক যথোপযুক্ত ক্ষতিপূৰণ দিবৰ কাৰণে তেওঁলোকৰ পৰিয়ালক যথোপযুক্ত ক্ষতিপূৰণ দিবৰ কাৰণে দাবী জনাইছোঁ আৰু তেওঁলোকৰ চিকিৎসাৰ কাৰণে আহ্বান জনাইছোঁ আৰু লগতে এই অঞ্চলতে থকা এতিয়াও সন্ত্ৰাস সৃষ্টি কৰি থকা এই মুহূৰ্ততো সন্ত্ৰাস সৃষ্টি কৰি থকা বাঘটোক অতি সোনকালে ফৰেষ্ট ডিপাৰ্টমেণ্টক ধৰিবৰ কাৰণে আৰু ইয়াক নি আকৌ লাওখোৱা বনাঞ্চলত মেলি দিবৰ কাৰণে মই আহ্বান জনাইছোঁ।